নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। তাৰপিছত ইয়াত ৰৈ আছোঁ গুলু পালেহি নি পাপা পালেহি চুলি কাটিবলৈ বুলি আহিছোঁ। খানাখন চাই গম পালে। তাৰপিছত এয়া গুলুৱে চেণ্ডেলযোৰ ছিঙি পেলালে, হাততে লৈ লৈছোঁ। তাৰপিছতে তোমাৰ টুপিকেইটা লৈ লৈছোঁ আহোঁতে ঠাণ্ডা লাগিব বুলি। বেয়া ষ্টাইলত কাটিলি দে ভাবি পুৰা ষ্টাইলত কাটিব দেখা লোৱা নিচিনাকে নেকি? কি হয়নো চুলি ষ্টাইলত কাটিলে? হে নালিয়া আগতে চুলি কাটিলে কি হয়নো? হে গুলু তই সদায় জোকাই থাক যে। গুলু দাড়িও কাটিবা নেকি? গুলু দাড়ি আছে? ফালে চুলি কটা হৈ গ'ল। তাৰপিছত আহিছোঁ ৰাতি টাউন চাবলৈ বুলি, মানে চাৰিআলিলৈ আহিছোঁ। কি কামত আহিছোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিবচোন, ভিডিঅ'টো স্কিপ নকৰিব। এয়া পালোহি আমি। বহুত ধুনীয়া দেখিছে ৰাতি, আকাশখনো ধুনীয়াকৈ ওলাই আছে। ইফালে মই ওলালোঁ কিবা মানে বস্তু লৈ পিনে দোকানৰ পৰা। তাৰপিছত এইফালে এখন মামা দোকান, ইয়াতে মানে যেতিয়া হ'লেও আহিলে চাহ তামোল খোৱা হয়। তাৰপিছত এয়া গুলুৱে চিপ খাবলৈ বুলি উৎপাত কৰি আছে। লৈ মেলি বজাৰ চজাৰ কৰি আহিলোঁ। এতিয়া তেল ডিপুত তেল অকণমান ভৰাবৰ কাৰণে ৰৈছোঁ। এয়া তেল ভৰাবলৈ বুলি ৰৈ আছোঁ। বহুত গাড়ী, যিহেতু গধূলি মানে 7টা বজাৰ আগত বন্ধ কৰিব, সেইকাৰণে গাড়ীবোৰ পৰা অকণমান দেৰি ৰখিবলগীয়া হৈছে। আৰু আকৌ পালোহি ঘৰৰ ওচৰৰ এখন দোকান। ইয়াতো কিবা এটা বস্তু ল'বলগীয়া আছিলে, লৈ লৈছোঁ। তাৰপিছতে এয়া নেক্সট ডে আৰম্ভ কৰিলোঁ। গুলু স্কুল আহিছে। এইকেইদিন আনি আছোঁ স্কুললৈ, ঘৰত বহুত বেছি উৎপাত কৰি থাকে। সিহঁতি খেলিছে মানে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ লগ পাম আপোনালোকক। আজিলৈ বাই বাই। দুখ পাবি সেনেকে লাহে লাহে যাম। চোলা পেণ্টটো ধুই দিবগৈ লাগিব, এদাই কৰিলি শুই থাক যে। সেইটো